ৰাজ্যত ভয়ংকৰ হাৰত সংকুচিত হৈছে ভূমি নদীয়ে খহাই নিছে ভিন্ন প্ৰান্তৰ বিস্তীৰ্ণ অঞ্চল কালৰূপী নদীৰ সংহাৰত ত্ৰস্তমান নৈপৰীয়া ৰাজ্যৰ বহু প্ৰান্তত এতিয়া নৈপৰীয়াৰ চকুত টোপনি নাই ভালে থকাৰ নিশ্চয়তা যিকোনো মুহূৰ্তত নৈয়ে খহাই নিব পাৰে অনুষ্ঠান প্ৰতিষ্ঠান আপোন ঘৰখন দৃশ্য শদিয়া সমষ্টিৰ চৈখোৱাত মন্ত্ৰী পীযুষ হাজৰিকাই পৰিদৰ্শন কৰিছিল গৰাখহনীয়া চাৰিবাৰকৈ নাৱেৰে পৰিদৰ্শন কৰিছিল চৈখোৱাৰ খহনীয়াগ্ৰস্ত হাতীগুলিৰ নাওকাটা ফেলাই আদি অঞ্চল কিন্তু কোটি কোটি টকা আবণ্টন কৰিও খহনীয়া সমস্যা ৰোধ কৰাত ব্যৰ্থ জলসম্পদ বিভাগ খহনীয়া প্ৰতিৰোধৰ বাবে দিয়া জিঅ' বেগ মেগা বেগ পাৰ্কোপাইন এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত ৰাতিটোৰ ভিতৰতে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে বিঘাই বিঘাই ভূমি চৰকাৰ আৰু মন্ত্ৰীৰ আশ্বাসলৈ বাট নাচাই হাতে কামে লাগিল নৈপৰীয়া ৰাইজ অন্যথা যিকোনো মুহূৰ্তত ভাগিব পাৰে চৈখোৱাৰ ব্ৰহ্মপুত্ৰৰ মূল সুৰক্ষা বান্ধ ৰাইজে নদীক জনালে প্ৰাৰ্থনা গালে কাকুতি ঘোষা আজি বিগত বহুত বছৰ ধৰি আপোনালোকে গম পাই আছে ব্ৰহ্মপুত্ৰৰ বুকুত যেনে ধৰণৰ গৰাখহনীয়া হৈ আছে সেই গৰাখহনীয়াৰ ওপৰত ভিত্তি কৰিয়ে এই কেইদিন আমাৰ 10-15 দিন হ'ল ব্ৰহ্মপুত্ৰৰ ফেলাই অঞ্চল ফেলাই হাতীগুলি বৰমুৰা নাওকাটা অঞ্চলত এনেধৰণৰ গৰাখহনীয়া হৈছে মথাউৰিৰ একেবাৰে কাষত পঞ্চিছে সেইবাবে আজি আমি সমূহ ৰাইজ ওলাই আহি ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজত যোনটো টাপু এটা গঠন হৈছে সেই বুলি অনুভৱ কৰি আমি সমূহ ৰাইজ ওলাই আজি এই ব্ৰহ্মপুত্ৰৰ যোনটো টাপুৰ মাজত আমি এটা লিক বনাই দিছোঁ একেদৰে জোনাইৰ ৰাজাখানা নদীৰ ভয়ংকৰ গৰাখহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াইছে একটং ৰাজাখানা অঞ্চললৈ ঘৰ বাৰী খেতি পথাৰ বাট পথ মূল্যৱান গছ গছনি আদি জাহ গৈছে ৰাজাখানা নদীৰ বুকুত চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰা বৈ অহা খৰস্ৰোতা নদীয়ে বিগত 2005 চনৰ পৰা বৰ্তমানলৈকে অব্যাহত ৰাখিছে এই ভয়ংকৰ পৰিস্থিতি এই পৰিস্থিতি অব্যাহত থাকিলে অচিৰেই বহু পৰিয়ালে খহনীয়াত ঘৰ বাৰী হেৰুৱাই অঘৰী জীৱন যাপন কৰাৰ আশংকা প্ৰকাশ কৰিছে ইফালে চৰকাৰী প্ৰতিনিধিৰ সম্পূৰ্ণ আওকনীয়া মনোভাৱে নৈপৰীয়াক আৰু অধিক চিন্তিত কৰিছে ইয়াৰ পৰা অকণমান পূব ছাইডলৈকে 1 কিলোমিটাৰ আগত আছিলে এই ৰাজাখানা নদীখন লাহে 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 কৰি আমি আমাৰ গাঁওখন চব মানে বৰবাদ কৰি দিছে মানে গৰা খহাই চব বাৰী বাগান চাগান চব বাঁহবাৰী চাহবাৰী চব লৈ গ'ল গতিকে আমি প্ৰশাসনৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা আমি অনুৰোধ কৰিছোঁ যাতে এইবাৰ যদি যেন তেনে হ'লেও কালি টুকুৰা মাৰিলেও আমাৰ এইটো ব্যৱস্থা কৰি দিব লাগে যদি নকৰে আমি বৰ্জন কৰিম ইফালে দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ মাকেলি কান্ধাপাৰা গাঁৱত কলহী নৈৰ তীব্ৰ খহনীয়াৰ বাতৰি ইতিমধ্যে NKTVত প্ৰচাৰ হোৱাৰ পিছতে শনিবাৰে খহনীয়াস্থলীত উপস্থিত হৈ পলসবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া বিধায়কগৰাকীয়ে মাকেলি কান্ধাপাৰাৰ খহনীয়া অতিকৈ বিপজ্জনক বুলি মন্তব্য কৰে লগতে ৰাইজক কয় যে যিহেতু বৰ্তমান বাৰিষা কাল বাৰিষাৰ পিছতে বিষয়টো জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক অৱগত কৰি তাৎক্ষণিকভাৱে খহনীয়া ৰোধ কৰাৰ ব্যৱস্থা কৰা হ'ব হাপৰতাৰী পাৰঘাটত যোৱা 30 মিনিট প্ৰকাণ্ড গছৰ ডাল পৰি মৃত্যু হোৱা ললিত দাসৰ বাসগৃহতো উপস্থিত হয় বিধায়ক পৰিয়ালটোক সহায়ৰ আশ্বাস দিয়ে বিধায়কে ততাতকে গম পাই পেলাই ইয়ালৈ আহিছোঁ আৰু দেখিছোঁ যে মাকেলি যি আমাৰ এই অঞ্চলতে আমাৰ যি কলহী নদী এইটো এই নদীটোৱে এটা বিধ্বংসী ৰূপ লৈছে আৰু দেখিছোঁ যে প্ৰায় এটা বহু অঞ্চল ইতিমধ্যে খহিছে আৰু দেখা গৈছে যে প্ৰটেকশ্যন নহ'লে আৰু বিস্তৰ ক্ষতি হ'ব পাৰে আৰু সেইটো কাৰণে মই নিজে আজি খবৰটো পাই নিজে পৰিদৰ্শন কৰিবলৈ আহিছোঁ আৰু লগে লগে অহাকালি এই বিষয়টো মাননীয় বিভাগীয় মন্ত্ৰী মহোদয়ক জনোৱা হ'ব ব্যুৰো ৰিপৰ্ট NKTV+